হেল্ল' ফ্ৰেণ্ডছ, মই আজি এটা ড্ৰাই ফ্ৰুটছৰ গুড়ি ৰেচিপি বনাবলৈ লৈছোঁ। মোৰ বাচ্ছাটো যিহেতু 2 বছৰ, তাৰ কাৰণে মই সদায় ড্ৰাই ফ্ৰুটছৰ গুড়ি এটা কণ্টেইনাৰত ৰাখোঁ। আহকচোন চাওঁ বলক, ড্ৰাই ফ্ৰুটছৰ গুড়িৰ কাৰণে মই কি লৈছোঁ। এয়া আলমণ্ড বাদাম, এইটো কাজু সকলোৱে জানেই বাৰু, তথাপিতো মই কৈছোঁ আখৰোট, খিচমিচ, পিষ্টা আৰু মাখানা। এয়া মাখানা ভাজিবলৈ লৈছোঁ মই। মাখানাখিনি মই অকলে আৰু গুড়ি কৰি থ'ম। তাৰপিছত বাকী আটাইবিলাক ড্ৰাই ফ্ৰুটছ মই গুড়ি কৰিম। এয়া মই কাজুখিনিও অকলে ভাজি লৈছোঁ, কাৰণ বাকী ড্ৰাই ফ্ৰুটছৰ লগত মিক্স কৰিলে কাজুখিনি যে অকলে আগতীয়াকৈ ভজা যায়, সেইকাৰণে মই কাজুখিনি যিহেতু নৰম হয়, সেইকাৰণে আগতীয়াকৈ অকলে ভাজি লৈছোঁ। এতিয়া চাওঁ, মই বাকী থকা ড্ৰাই ফ্ৰুটছখিনি একেলগে মিক্স কৰিছোঁ আৰু এয়া ভাজিবলৈ লৈছোঁ। আপোনালোকে অকণমান ব্ৰাউন হোৱালৈ ভাজি থাকিব, লক্ষ্য কৰিব যাতে কলিত লাগি নাযায়। বহুতে জানেই বাৰু, তথাপিতো মই কৈছোঁ এবাৰ। এয়া চাওক, মোৰ এইখিনি হ'বৰ হৈছে। মই গেছটো অফ কৰিয়েই দিলোঁ। এয়া চাওক, ব্ৰাউন হ'বলৈ ধৰিছে। এয়া চাওক, মোৰ মাখানা গুড়ি ৰেডি। এতিয়া চাওক, মই এয়া ড্ৰাই ফ্ৰুটছ গুড়ি কৰিবলৈ লৈছোঁ। আপোনালোকে ড্ৰাই ফ্ৰুটছখিনি পিচি থকাৰ টাইমত এটা কথা মন কৰিব, একেলগে পিচি নাথাকিব, অকণমান ৰৈ পিচিব। কাৰণ একেলগে পিচিলে কি হয়, এয়া বাদাম, আখৰোট, তেলজাতীয় ধৰক ড্ৰাই ফ্ৰুটছ, তো ইয়াৰ পৰাই তেল ওলাই আপোনাৰ গুড়িখিনি অকণমান আঠা হয়। তো সেইকাৰণে ড্ৰাই গুড়ি কৰিবলৈ আপোনালোকে ৰৈ মিক্সিটো চলাব। ধৰক 5 ছেকেণ্ড या 10 ছেকেণ্ড এনেকৈ চলাই আকৌ অকণমান ৰখি দিব। এনেকৈ ৰখি যেতিয়া মিক্সি চলাব, তেতিয়া ধুনীয়াকৈ ড্ৰাই ফ্ৰুটছৰ গুড়িখিনি হৈ যাব। বন্ধু বান্ধৱীসকল চাওক, এতিয়া এয়া ড্ৰাই ফ্ৰুটছৰ গুড়ি ৰেডি। এয়া চাওক, এয়া কাজুৰ গুড়ি আছিল। মই বাৰু ভিডিঅ' কৰা নহ'ল, মই কাজুখিনি অকলে গুড়ি কৰিছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে একেলগেও গুড়ি কৰিব পাৰিব। এয়া মই এতিয়া অকণকৈ মিক্স কৰিম। তাৰপিছত মই কণ্টেইনাৰ জাৰ এটাত ভৰাই থ'ম। এইখিনি বহুদিনলৈ আপোনালোকে ষ্ট'ৰ কৰিব পাৰিব। আৰু যেতিয়াই আপোনাৰ বাচ্ছা বেবীক আপোনালোকে যি বস্তু খুৱায়, ৰাতিপুৱা হওক বা গধূলি হওক, তাত 2 চামুচ বা 3 চামুচ এজ অনুযায়ী আপোনালোকে এইটো লক্ষ্য কৰিব দিব পাৰিব। মই কিন্তু ৰুদ্ৰক 9 মাহৰ পৰাই ড্ৰাই ফ্ৰুটছ অকণ দিয়া আৰম্ভ কৰিছিলোঁ। আকৌ কেতিয়াবা তাৰ যদি পায়খানা প্ৰব্লেম হয়, তেতিয়া মই এই ড্ৰাই ফ্ৰুটছৰ গুড়িটো নিদিওঁ। কিয়নো যেতিয়া ধৰক পায়খানা প্ৰব্লেম হয়, তেতিয়া প্ৰটিনজাতীয় খাদ্য ভাল নহয়, তেতিয়া মই বাৰু নিদিওঁ। আৰু ডাক্তৰেও মানা কৰে বাৰু দিবলৈ। বাই, আজিলৈ ৰাখিছোঁ।